নমস্কাৰ, আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 24 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ অসমৰ প্ৰায় 22,000 বিঘা মাটিত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। গতিকে বৰপেটা আৰু বজালীৰ বেদখলকাৰীসকল সাৱধান হওক। ইতিমধ্যে যিহেতু কঠোৰ হৈ পৰিছে প্ৰশাসন, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ নামনি অসমৰ বেদখলকাৰীসকল সাৱধান হওক। সন্দেহযুক্ত লোকৰ বিৰুদ্ধে নামনি অসমত চলিব বৃহৎ বুলডোজাৰ। 1000-2000 নহয়, একেলগে প্ৰায় 22,000 বিঘা মাটিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে বৰপেটা আৰু বজালীৰ সন্দেহজনক লোকসকল বিপদত পৰাটো প্ৰায় নিশ্চিত, যিহেতু তেওঁলোকে শ শ বিঘা পৰ্যন্ত পুখুৰী আৰু তামোলৰ বাগান পৰ্যন্ত দখল কৰি আছে বৰ্তমান সময়ত। জানিব পৰা মতে বৰপেটা আৰু বজালীৰ সীমান্তত থকা কাৱৈমাৰী ৰিজাৰ্ভত এই ভয়াৱহ বেদখল দেখিবলৈ পোৱা গৈছে। আৰু সেই উচ্ছেদস্থলীত অতি কম দিনৰ ভিতৰত গঢ়ি তোলা হ'ব মেডিকেল কলেজ, চৰকাৰী প্ৰকল্প। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে বিধায়ক ধৰ্মেশ্বৰ ৰায়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ অন্তৰ্গত হিতাধিকাৰীয়ে আহি থকা 30 জুনৰ পূৰ্বে কৰিব লাগিব এটা বিশেষ কাম, আৰু যদিহে কেনেবাকৈ এই কামটো নকৰে তেন্তে আহি থকা আগষ্ট মাহৰ পৰা বঞ্চিত হ'ব অৰুণোদয়ৰ ধন লাভৰ পৰা। পুনৰ জনাইছোঁ, অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। 30 জুনৰ ভিতৰত কৰিব লাগিব সকলোৱে এটা জৰুৰী কাম, অন্যথা সকলোৱে বঞ্চিত হ'ব লাগিব অৰুণোদয় 3.0 ধনৰ পৰা। আৰু সেই আঁচনিৰ ধন লাভ কৰিবৰ কাৰণে বেংক একাউণ্টৰ লগত আধাৰ সংযোগ কৰাটো কিন্তু বাধ্যতামূলক হৈ পৰিছে। অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে ইতিমধ্যে, যিহেতু হিমন্তৰ চৰকাৰে। বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও যিহেতু সংযোগ হোৱা নাই নিজৰ আধাৰ, আৰু যদিহে কেনেবাকৈ আধাৰ সংযোগ নকৰে তেন্তে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীসকলে। সেয়েহে আহি থকা 30 জুনৰ ভিতৰত বেংক একাউণ্টৰ লগত আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। আৰু যদিহে কেনেবাকৈ সংযোগ প্ৰক্ৰিয়াত কিবা সমস্যাৰ সৃষ্টি হয় তেন্তে পৌৰসভা বা BDO কাৰ্যালয়ত যোগাযোগৰো সুবিধা অব্যাহত আছে। অৰ্থাৎ অৰুণোদয়ৰ ধন নিৰবিচ্ছিন্নভাৱে পাই থাকিবৰ কাৰণে নিৰ্ধাৰিত সময়ৰ ভিতৰত সেই লিংক কৰাৰ প্ৰক্ৰিয়া শেষ কৰাৰ কাৰণে আহ্বান প্ৰদান কৰিছে প্ৰশাসনে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান হওক ৰাজ্যবাসী, কাৰণ ধাৰাবাহিকভাৱে দ্ৰুতগতিত আহি আছে জলপ্ৰলয়। ইতিমধ্যে 7খনকৈ গেট যিহেতু খুলি দিছে নিপকোৱে, আৰু মধ্য অসমত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি আছে জলপ্ৰলয়। ইতিমধ্যে যিহেতু নিপকোৱে খুলি দিলে কপিলীৰ প্ৰায় 7খনকৈ গেট, খানদং বান্ধৰ 7খনকৈ গেট ইতিমধ্যে খুলি দিছে নিপকোৱে, আৰু বান্ধৰ পানী খুলি দিয়াত বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰো আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু তাৰ সমান্তৰালকৈ ইতিমধ্যে ডিমা হাছাওৰ কপিলী জলবিদ্যুৎ প্ৰকল্প তথা নিপকোৰ তৰফৰ পৰা বিশেষ জাননী প্ৰকাশ কৰা হৈছে। ফেনে ফুটুকাৰে ইতিমধ্যে যিহেতু উফন্দি উঠিছে কপিলী নৈৰ পানী। মেঘালয়ৰ ধাৰাবাহিক বৃষ্টিপাতৰ ফলত বৃদ্ধি পাইছে এতিয়া কপিলী নৈৰ জলপৃষ্ঠ। বিশেষ পত্ৰযোগে কপিলীপৰীয়া ৰাইজক সাৱধানবাণী জনাইছে ইতিমধ্যে প্ৰশাসনে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ চিকিৎসক তথা ডক্টৰ আতাউৰ ৰহমানে সংঘটিত কৰিলে নিকৃষ্ট কাণ্ড। নাবালিকা কিশোৰীৰ গোপন অংগত হাত দি মাতৃৰ সন্মুখত বিপদত পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চিকিৎসাৰ নামত এইবাৰ চৰকাৰী চিকিৎসকে কৰিলে ভয়ংকৰ কাণ্ড। নাবালিকা কিশোৰীৰে নিকৃষ্ট কাণ্ড কৰিছে এইবাৰ ডক্টৰ আতাউৰ ৰহমানে। চিকিৎসালয়ৰ পৰা উলিয়াই আনি চৰকাৰী চিকিৎসকক লপা থপা দিছে ইতিমধ্যে স্থানীয় ৰাইজে। গোসাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড।
চিকিৎসাৰ বাবে যোৱা কিশোৰীৰ গোপন অংগত হাত দিয়াৰ চেষ্টা কৰিছে এইবাৰ ডাক্তৰ আতাউৰ ৰহমানে। মাতৃৰ সন্মুখতে ডাক্তৰ ৰহমানে হানি কৰিলে জীয়ৰীৰ শ্লীলতা। আৰু সেই কাণ্ড দেখি জীয়ৰীক চিকিৎসকৰ হাতৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰিছে কন্যাগৰাকীৰ মাতৃয়ে। আৰু পৰৱৰ্তী সময়ত শতাধিক লোক উপস্থিত হৈ চিকিৎসকক সোধালে উত্তম মাধ্যম। আৰু বৰ্তমান সময়ত চিকিৎসক তথা আতাউৰ ৰহমান আছে মংগলদৈৰ আৰক্ষীৰ জালত। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন গাৰ্গৰ টকা কেনেকৈ আত্মসাৎ কৰিছিল ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। ইতিমধ্যে আদালতৰ মজিয়াত এটা বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, যিহেতু জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰিছিল ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ একাউণ্টত আছিল মাত্ৰ সেই সময়ত 9 লাখ টকা, কিন্তু তাৰ বিপৰীতে সিদ্ধাৰ্থৰ একাউণ্টত ওলাইছিল কোটি কোটি টকাৰ তথ্য। আৰু বিহু কমিটিয়ে দিয়া পইচা যিহেতু হৰলগি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গক এক প্ৰকাৰ অন্ধকাৰত ৰাখি লুটি পুতি খাইছিল মেনেজাৰ সিদ্ধাৰ্থই। আৰু জুবিন গাৰ্গে কষ্ট কৰি পোৱা ধন নিজৰ একাউণ্টত লুকুৱাই ৰাখিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আৰু সিদ্ধাৰ্থ শৰ্মাই ধন হৰলকি কৰাৰ কথা সেই সময়ত গম পোৱা নাছিল জুবিন গাৰ্গে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ত খাৰিজ কৰা হৈছে আজিৰ দিনটোত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিন বিচাৰি বৰ্তমান সময়ত এক প্ৰকাৰ হাবাথুৰি খাই ফুৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে বিশেষকৈ বন বিভাগত ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ নামত এতিয়াৰে পৰা দুৰ্নীতি অসমত একেবাৰে নচলিব। ইতিমধ্যে যিহেতু কঠোৰ হৈ পৰিছে হিমন্তৰ চৰকাৰ। আৰু এই সন্দৰ্ভত কিছু বিশেষ তথ্য আহি পৰিছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা 3 বছৰতকৈ অধিক একে ঠাইতে থাকিব নোৱাৰিব বিষয়া তথা কৰ্মচাৰীসকল। 3 বছৰ হ'লেই আহিব তেওঁলৈ ট্ৰান্সফাৰ অৰ্ডাৰ। আৰু 3 বছৰতকৈ অধিক একে ঠাইতে থাকি দুৰ্নীতিৰ পোহাৰ মেলিবলৈ এতিয়াৰে পৰা অসমত দিয়া নহ'ব। বন বিভাগৰ বিষয়া কৰ্মচাৰীলৈ এক প্ৰকাৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে বন মন্ত্ৰী তথা জয়ন্ত মল্ল বৰুৱাই। আৰু এই সন্দৰ্ভত বন মন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈ দিছে যে কৰ্মচাৰীৰ পৰা ফৰেষ্ট ৰেঞ্জাৰলৈকে এই নিৰ্দেশনাৰ পৰা কোনেও সাৰি যাব নোৱাৰিব। ট্ৰান্সফাৰ পোষ্টিঙৰ নামত 1 টকা খাব নোৱাৰিব এতিয়াৰে পৰা কোনেও। ট্ৰান্সফাৰ পোষ্টিঙৰ নামত মন্ত্ৰীৰ ঘনিষ্ঠ মানুহ বিচাৰি একোডাল লাভ নহ'ব। মন্ত্ৰীৰ ঘনিষ্ঠ মানুহ বিচাৰিলে তাতোতকৈ বেছি একশ্যনহে হ'ব। পৰ্যাপ্ত ৰাজহ সংগ্ৰহ কৰিব পৰা নাই যিহেতু বৰ্তমান সময় পৰ্যন্ত বন বিভাগে। আৰু ৰাজহ অথলে যাব কেতিয়াও নোৱাৰিব। পাবলগীয়া ৰাজহ চৰকাৰক দিবই লাগিব। ৰাজহ সংগ্ৰহৰ নামত য'তে ত'তে জৰিমনা নচলিব এতিয়াৰে পৰা। অৰ্থাৎ ৰাজহ সংগ্ৰহৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব এজনো বিষয়া কৰ্মচাৰীয়ে। বন বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এনেদৰে বন মন্ত্ৰী তথা জয়ন্ত মল্ল বৰুৱাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো একেবাৰে আটকধুনীয়া হ'বলৈ গৈ আছে মহানগৰী। গুৱাহাটী মহানগৰীক লৈ পুনৰবাৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, একেবাৰে সলনি হ'বলৈ গৈ আছে আপোনাৰ প্ৰিয় গুৱাহাটী মহানগৰী। হয়তো অতি শীঘ্ৰেই দক্ষিণ পূব এছিয়াৰ ট্ৰেভেল হাবত পৰিণত হ'ব আপোনাৰ মৰমৰ গুৱাহাটী চহৰ। গুৱাহাটীৰ পৰা আপুনি নন ষ্টপ ফ্লাইটেৰে যাব পাৰিব ডুবাইলৈ। এটা জৰুৰী খবৰ জনাই আছে এই মুহূৰ্তত। আহি থকা 4 আগষ্ট তাৰিখে বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মাৰিব প্ৰথমখন এয়াৰ ইণ্ডিয়াৰ বিমান। আৰু 4খন দেশলৈ পোনপটীয়াভাৱে বিমান উৰিব গুৱাহাটীৰ পৰা। আৰু গুৱাহাটীৰ পৰাই নন ষ্টপ ফ্লাইটেৰে আপুনি যাব পাৰিব UAE, থাইলেণ্ড, ছিংগাপুৰৰ লগতে ভূটানলৈকো। আৰু পৰৱৰ্তী অৱস্থাত গুৱাহাটীৰ পৰা যাব পাৰিব সকলোৱে ভিয়েটনামলৈকো। সামাজিক মাধ্যম যোগে ইতিমধ্যে এই ভাল খবৰ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।